বিষ্ণু ৰাভা আৰু হেমাংগ বিশ্বাসৰ বিষয়ে আপোনাৰ কিছু কথা জানিব পাৰে বৰ্তমান সময়ত তেওঁলোকৰ আদৰ্শৰ প্ৰাসংগিকতাক আমি কিদৰে চোৱা উচিত বাপৰে সদায় প্ৰাসংগিক এই তিনিজনৰ কথা 1903 চনত জ্যোতিপ্ৰসাদ 1909 চনত জন্ম পাইছে বিষ্ণু ৰাভা 1912 চনত হেমাংগ বিশ্বাস সমসাময়িক মানুহ বুলি ক'ব পাৰা আৰু এইকেইজন মানুহে তিনিও একে ধৰণৰ কথা ভাবিছিল আটাইতকৈ মজাৰ কথা ভাবি ভাল লগা কথা একে ধৰণৰ কথা ভাবিছিল তোমালোক পাঁচজনে যদি একে ধৰণৰ কথা ভাবা এইটো কিমান সাংঘাতিক কথা নহয় একে ধৰণৰ যদি তোমালোকে কলেজখনত ভাবা আৰু কৰিবলৈ লোৱা তেনেহ'লে গোটেই কলেজখনে সলনি হৈ যাব কিছু পৰিমাণে কিন্তু তোমালোকে নাপাবা নহয় বিচাৰিও লগ নাপাবা কিন্তু তোমালোকে মাত্ৰ পাঁচজন হ'লেই হ'ল পঞ্চপাণ্ডৱ একদম যে আমি আৰু বেলেগ ধৰণে ভাবিম বেলেগ ধৰণে কৰিম এইকেইটা বছৰত তোমালোকে এটা বনালা পাঁচজনৰ পৰা এটা আনিলা ছয়টা আৰু কিছুদিনৰ আৰু এটা 7টা 10টা আৰু এটা কি ইহঁত আনিব লাগে জানা তোমালোকৰ বেটছৰ নহয় তলৰ বেটছৰ আৰু তলৰ বেটছৰ আৰু তলৰ বেটছৰ এনেকৈ যদি কেইটামান কৰিব পাৰা আৰু সিহঁতক তোমালোক গুচি গ'লেও যদি যে তহঁতে এনেকৈ পঢ়াই থাকিবি এই চিন্তাটো আমাৰ তেনেহ'লে দেখিবা কলেজত এটা সময়ত বেলেগ ধৰণৰ হেৰি এই চিন্তা চৰ্চা কৰা ল'ৰা ছোৱালী আছিল আগতে মোৰ তাত আহিছিল কথা পাতিছিল আজিকালি নাই এতিয়া তাৰে ল'ৰা ছোৱালী মোৰ তাত আহিব নোখোজে মই বোলে বেয়া কথা আমি কলেজৰ প্ৰফেচাৰবোৰেও ক'ব খোজে মই কথাবোৰ বৰ ঠিক কথা নহয় মই কোনোবাটো কিবা বেঠিক কথা কৈছোঁ নেকি তাৰমানে ব্যৱস্থাটো সম্পৰ্কত ক'লে বেয়া পায় ব্যৱস্থাটো তেওঁলোকে মানি চলিব খোজে এই ব্যৱস্থাটো যে ভয়ানক যাৰ ফলত চোৱা কলেজৰ প্ৰফেচাৰ নহয় তেওঁলোক পঢ়াবলৈ দিব দি পঢ়িব বুলি চৰকাৰে কি কৰিছে নাক আনি দিছে যে তোমালোকে নাকত লাগি থাকা A+B+D পঢ়াটো বেলেগ ছেকেণ্ডাৰী নাক কেনেকৈ ভাল হ'ব ঘৰটো নাকেৰে হেঁচা দিছে হাইস্কুলবোৰ বাকী স্কুলবোৰত গুণোৎসৱ পাতি দিছে গুণোৎসৱ কৰিব লাগে পঢ়োৱাটো ছেকেণ্ডাৰী গুণোৎসৱ তাৰমানে এটা প্ৰেছাৰ দি ৰাখিছে টিচাৰবোৰক হাইস্কুল কলেজৰ সমস্ত টিচাৰক এটা প্ৰেছাৰ দি ৰাখিছে যাতে সিহঁতে বেলেগ ধৰণে ভাবিব নোৱাৰে এই কমিটিখনৰ চিন্তা বহুত সিহঁতে এসময়ৰ পাছতো ভাবিয়ে থৈছে কিন্তু আমি সিহঁতে ভাবিয়ে আমি ভাবোঁ আৰু স্কুলত নাক ইম্পৰ্টেণ্ট কলেজ এখনৰ সামগ্ৰিক দিশটো দৰকাৰেই নাই নাক চাইব দৰকাৰ নাই পঢ়াব কিয় চাব লাগে আমি প্ৰত্যেকে যদি দায়িত্বপূৰ্ণ হওঁ তো আমি এই তোমালোকৰ পাঁচজনৰ খুব দায়িত্বপূৰ্ণ তোমালোকে নিজে নিজে পঢ়িবা লিখিবা নিজৰ যি যি কৰিব লাগিব ইজনে হেল্প কৰিবা তই কি কৰা নাই এইটো কৰা নাই আগবাঢ়ি যাব তোমালোকে আৰু কিয় প্ৰেছাৰ দিব লাগে প্ৰেছাৰ দি পঢ়াব খুজিছা নে পঢ়াটো বন্ধ কৰিব খুজিছা স্কুলবোৰ কিয় ধ্বংস কৰি দিলে হাইস্কুল নোহোৱা কৰি কিয় দিলে চববোৰ ভাঙি দিলে কিয় LPG জানা নহয় লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন